অসম চৰচাপৰি সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সভা বগৰীগুৰিত সম্পন্ন হৈ যায়। চৰচাপৰি সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি আমিনুল হকৰ পৌৰোহিত্যত সোণতলীৰ বগৰীগুৰি সামূহিক ভৱনত অনুষ্ঠিত কৰা হয় এই সভা। উল্লেখ্য যে এই সভাত অঞ্চলটোৰ কেইবাগৰাকী অৱসৰী শিক্ষকক গামোচা আৰু মানপত্ৰৰে জনোৱা হয় সম্বৰ্ধনা। কামৰূপ জিলা সমিতিৰ সাধাৰণ সভাত আয়োজন কৰে কবিতাৰ চন্দেৰে শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ। এই সভাতে নতুনকৈ গঠন কৰা হয় 21 জনীয়া এখন পূৰ্ণাংগ সমিতি। উক্ত সভাত অসম চৰচাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি খবিৰ আহমেদ, উপসভাপতি নাজিৰ হুছেইন চৰকাৰ, স্থানীয় কবি সাহিত্যিক ক্ৰমে মনছুৰ ৰহমান খান, আব্দুল হক, জহিৰুল ইছলাম আহমেদ, সুৰুজ জামাল আৰু সাবেদ আলী প্ৰমুখ্যে ভালে সংখ্যক লোক উপস্থিত থাকে। কামৰূপ জিলা আমাৰ যিটো অসম চৰচাপৰি সাহিত্য সভা আছে, সেই সভাৰ অংগ সমিতি কামৰূপ জিলা, তাৰে আজি আমি অধিৱেশনৰ নিচিনা সভা পাতিছিলোঁ। সেই সভাত আমি যিসকল শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে তেওঁলোকক আমি মাতি সম্বৰ্ধনা জনাইছোঁ ফুলাম গামোচা আৰু মানপত্ৰৰে। লগতে কবিতাৰ চন্দে সেৱাইটো অনুষ্ঠান আমি আজি এই সভাৰ মাজতেই পাতিছিলোঁ। কিছুমান ল'ৰা ছোৱালী বা আমাৰ সমবয়সীয় শিক্ষক বন্ধুসকলেও যোগদান কৰিছিল। আমি তেখেতসকলক ফুলাম গামোচা লগতে মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আন এটা বিশেষ কাম হ'ল আমাৰ এই কামৰূপ জিলা সমিতিখন 2 বা 3 বছৰ আগতে গঠন হৈছিল। ময়ে সভাপতি আছিলোঁ, গতিকে আকৌ এইটো নতুন কৰি গঠন কৰা হ'ল। নতুন সমিতিখনৰ সভাপতি আই হুছেইন হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলামক দিয়া হৈছে। তেখেতে এতিয়া যথেষ্ট সময় পাব, অৱসৰৰ সময় চাপি আহিছে, গতিকে ৰাইজে তেওঁক দিছে, আমি দিছোঁ। আশা কৰোঁ এই নতুন সমিতিয়ে যথেষ্ট তৎপৰতাৰে আমাৰ এই কামৰূপ জিলা সমিতিৰ জৰিয়তে আমাৰ অঞ্চলত লেখক সৃষ্টি, সাহিত্যৰ প্ৰেৰণা উৎসাহিত কৰা, কিছুমান সমস্যা বাল্য বিবাহ আদি এইবিলাক গুটকা সেৱন এইবিলাক যাতে বন্ধ কৰে তাৰ কাৰণে মই আশা ৰাখিছোঁ। আমাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সদস্য আছে, তো আমি বিগত 4 বছৰে আমি অসম চৰচাপৰি সাহিত্য সভা নামৰ এটি সংগঠন সৃষ্টি কৰি আমি সমগ্ৰ অসমত সাহিত্য সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰি আছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 12-13খন জিলাত আমাৰ জিলা সমিতি হৈছে। আৰু প্ৰত্যেকখন জিলা সমিতিয়ে খুব ভালধৰণে কাম কাজ কৰি আছে। গতিকে আমাৰ গ্ৰাম্য জিলাত কেনেকুৱা কাম কাজ হৈ আছে, তেওঁলোকে আজি আৰু এটা অনুষ্ঠান পাতিছিলে, কবিতাৰ চন্দে এটা কবিতা আবৃত্তিৰ অনুষ্ঠানো পাতিলে আৰু নতুনকৈ কমিটিও গঠন কৰিলে। এই গোটেইখিনি কথা চোৱা চিতা কৰাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।